নমস্কাৰ, মই নৱকুমাৰ ডেকা। আশা কৰোঁ আপোনালোক ইয়াতে ইফালে গ'লে আছে। এটা সুন্দৰ বিজনেছ কনচেপ্ট এটা আপোনালোকক শ্বেয়াৰ কৰাম। আপোনাৰ ব্যৱসায় কৰিবৰ কাৰণে মন গৈ আছে, অথচ আপোনাৰ মূলধন নাই। আহক আপুনি কেনেকৈ কম মূলধনে আপুনি আপোনাৰ ড্ৰিমটো ফুলফিল কৰিব। এতিয়া হওক, আপুনি যিটো ব্যৱসায় কৰিম বুলি ভাবিছে, মই এটা ডিফাৰেঞ্চ দেখাইছোঁ। ডিফাৰেঞ্চ বিটুইন আপুনি বিজনেছ কৰিবলৈ মনত ভাবিছে, এতিয়া বিজনেছ কৰিবলৈ মনত যদি ভাবে আপোনাক লাগিব কি? এতিয়া প্ৰথমতে কি মূলধন লাগিব ন? ইংৰাজীত কেপিটেল বুলি কয়। মিনিমাম 5 লাখ টকা লাগিব আপোনাক যদি আপুনি কিবা এটা ব্যৱসায় কৰিম বুলি ভাবে। পইচা হ'ল বিজনেছ কৰিব, নহয় জানো? বাছ, কিন্তু মই আপোনাক যিটো বিজনেছ দেখাম, দুটাৰ মাজত এটা ডিফাৰেঞ্চ দেখুৱাইছোঁ। গতিকে আপুনি যিটো বিজনেছ সৰুৰ পৰাই দেখি আছে, সেই ব্যৱসায়টো যদি আপুনি কৰিব বিচাৰে 5 লাখ টকা লাগিব। কাৰণ কিয়? আপুনি এটা ভাল ইনকাম এটা বিচাৰিছে। কিন্তু আমাৰ যিটো ব্যৱসায়, সেই ব্যৱসায়টোৰ নাম AWPL। অনলি 5,000। অনলি 5,000 আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব আৰু ইয়াত আপোনাৰ ড্ৰিম ফুলফিল হ'ব। আপুনি পৰৱৰ্তী অৰ্থ চান্স এটা আপুনি পাই গৈছে। নম্বৰ 2তে আপোনাৰ ব্যৱসায়ত টকা হ'ল, পইচা ইনভেষ্ট হ'ল। এতিয়া আপোনাক লাগিব কি? গুড প্লেচ। আপুনি দোকানখন দিব ক'ত? আপুনি ব্যৱসায়টো চলিব ক'ত? আপুনি ব্যৱসায় ধৰক আপুনি এখন দোকান দিব, গেলামালৰ দোকানে দিব। আপুনি ক'ত দিব? আপোনাৰ ঘৰৰ সন্মুখত দিব নে ক'ত দিব? গতিকে য'তেই মানুহৰ সমাগম বেছি, তাতে দোকানখন দিলে আপোনাৰ বেছি ভাল হ'ব, কাৰণ চেলিং বেছি হ'ব। গতিকে তাৰ কাৰণে কি লাগিব? গুড প্লেচ এটা লাগিব। গুড প্লেচ, ভাল প্লেচ এটা লাগিব। চখন জেগাত য'ত সমাগম মানুহ বেছি হয়, তাতে লাগিব। চাৰিআলি হেন ঠাইটোত বেছি ধুনীয়া হয়। এতিয়া আমাৰ যিটো ব্যৱসায়, আপুনি 5,000 কৰিব বিচাৰিছে, কোনো ধৰণৰ ইয়াত ঠাই নালাগে। কোনো ধৰণৰ গুড প্লেচ নালাগে। নেক্সট আপোনাৰ গুড প্লেচ হ'ল, তেতিয়া আপোনাক কি লাগিব? তেতিয়া আপোনাক লাগিব এটা নলেজ। আপুনি যি ব্যৱসায় নকৰক, আপোনাৰ নলেজ লাগিব। উইদাউট নলেজ আপুনি কি কৰে ব্যৱসায়টো সফলতা লাভ কৰিব নোৱাৰিব। নলেজ আপোনাক লাগিবই, 100% নলেজ লাগিব। আৰু নলেজ বিচাৰি গ'লে আপোনাক কোনো নিদিয়ে। কিন্তু আমাৰ ইয়াত আপোনাৰ নলেজ নাই, আপুনি ব্যৱসায়টো নলেজ নোহোৱাকৈ আপুনি ব্যৱসায়টো কৰিব পাৰিব, কাৰণ আপোনাক ইয়াত হেল্প কৰা হ'ব। নেক্সট টাইম, আপুনি দোকানখন দিব বিচাৰিছে 10 ঘণ্টা আপুনি টাইম দিব লাগিব। 10 আৱাৰ্ছ আপুনি টাইম দিবই লাগিব, মৰ্ণিং টু নাইট। অন্যথা আপোনাৰ খেল খুচি মতে যদি দোকানখন বন্ধ কৰে, আপুনি কাষ্টমাৰ হেৰুৱাব। গতিকে 10 ঘণ্টা টাইম দিবই লাগিব। আমাৰ ইয়াত আপুনি যেতিয়া সময় পায় তেতিয়া। এতিয়া চাব, আপোনাৰ 10 ঘণ্টা টাইম ইজিকেল টু ইনকাম। আপুনি টাইম দোকানখন খোলাইছে কাৰণে ইনকাম, দোকানখন যদি বন্ধ, ইনকাম জিৰ'। কিন্তু আমাৰ ইয়াত কেনেকৈ হৈছে টাইম ইজিকেল টু ইনকাম। ইয়াত টাইম আপুনি দিছে, ইনকাম আহিছে। কিন্তু এটা সময়ত কি হ'ব? টাইমটো আপোনাৰ জিৰ' হ'ব, কিন্তু ইনকাম আপোনাৰ কোনোদিনে জিৰ' নহয়, আপোনাৰ প্লাছ হৈ যাব। অৰ্থাৎ ইনকাম আপোনাৰ হিৰ' হৈ যাব। ঠিক তেনেকুৱা হয়। নেক্সট আপোনাৰ স্মল এৰিয়া। আপুনি ধৰক এখন দোকান, দোকান দিছে, এটা ঠাইত দোকান দিছে। সেই অঞ্চলৰ মানুহে আপোনাৰ অঞ্চলত মাল খাব, মোটামুটি সেই অঞ্চলৰ মানুহে। আপোনাৰ ধৰক আপুনি বোৰকাত দোকান দিছে, চাংচাৰিত দোকান দিছে, বা পানীটেঙা চকত দোকান দিছে। এই অঞ্চলৰ মানুহ মাল খাব। আপোনাৰ গুৱাহাটীৰ পৰা মানুহ মাল খাব নাহে, আপোনাৰ শ্বিলঙৰ পৰা মানুহ মাল খাব নাহে, বা ডিব্ৰুগড়ৰ পৰা মানুহজনে মাল খাব নাহে আপোনাৰ দোকানত। কিন্তু আপুনি আমাৰ যেতিয়া বিজনেছ কৰিব, এইটো বিগ এৰিয়া। ইয়াতে আপোনাৰ স্মল এৰিয়া, এইফালে আপুনি পাব বিগ এৰিয়া। অৰ্থাৎ অল ইণ্ডিয়া আপুনি কি পাব? আপুনি কাষ্টমাৰ পাব। আনকি আপুনি ফৰেইন কাণ্ট্ৰিটো পাব। আপুনি নেপালতো পাৰিব, বাংলাদেশতো পাৰিব, ফৰেইন কাণ্ট্ৰিটো আপুনি ইনকাম কৰিব পাৰিব। সুন্দৰ কনচেপ্ট। নেক্সট আপোনাৰ কি আছে? আপোনাৰ ইয়াত ইলেক্ট্ৰিচিটি বিল, আপুনি লাইনৰ বিল দিব লাগিব। আপুনি যেতিয়া দোকান আৰম্ভ কৰিব, লাইনৰ বিল দিব লাগিব। আমাৰ কোনো ধৰণৰ লাইনৰ বিল দিব নালাগে। নেক্সট আপোনাৰ মেন পাৱাৰ। আপোনাৰ ব্যৱসায়টো ডাঙৰ অলপ মেন পাৱাৰ লাগিব, মেন পাৱাৰ। আমাৰ ইয়াত কোনো ধৰণৰ মেন পাৱাৰ নালাগে। নেক্সট আছে আপোনাৰ ফৰেইন টুৰ। ফৰেইন টুৰ। আপুনি এই ব্যৱসায়টো কোনো ধৰণৰ ফৰেইন টুৰ নাপায়। আমাৰ ইয়াত বহুত দোকানী আছে, কাৰো এতিয়া লগত পাছপৰ্ট নাই ফৰেইন টুৰ মাৰিবৰ কাৰণে, কাৰণ কি আপোনাৰ সময় নাই, টকাও নাই। ফৰেইন টুৰ, ফৰেইন টুৰ নাপায়। কিন্তু ইয়াত এভৰি ইয়াৰ ফৰেইন টুৰ আছে। ফৰেইন টুৰ পাব। কেনেকৈ পাব? পাছত জানিব পাৰিব আপুনি। ফৰেইন টুৰ পাব আপুনি। নেক্সট আপোনাৰ ৰিকগনাইজেশ্যন নীল। যদিও এটা ৰিকগনাইজেশ্যন নীল হয়, ৰিকগনাইজেশ্যন চবেই বিচাৰে, সন্মান চবেই বিচাৰে। কিন্তু আপুনি যিটো ৰিকগনাইজেশ্যন পায়, সেইটো আপোনাৰ আৰ্টিফিচিয়েল। অৰ্থাৎ টকা দিলে আপুনি সমাজৰ কিবা এটা ফাংচনত আপুনি গামোচাখন পাব। ইয়াত যিটো ফুল ৰিকগনাইজেশ্যন, আপোনাক দেখুৱাই আছোঁ, ৰিকগনাইজেশ্যন, সাংঘাতিক ৰিকগনাইজেশ্যন, আপোনাক সন্মান আপোনাক দিয়া হ'ব দে। নেক্সট আপোনাৰ আছে মানে COVID-19, সাংঘাতিক বস্তু। ক'ভিড-19 যেতিয়া ক'ভিড-19 হৈছিলে, সকলোৰে ব্যৱসায় ফ্লপ হৈ গৈছিলে। ক'ভিড-19 কোনোদিনে নাহক, তাৰে কামনা কৰিছোঁ। কিন্তু ক'ভিড, আমাৰ ইয়াত কোনো ক'ভিড নাই। অৰ্থাৎ ক'ভিড আহিলে আমাৰ ইনকামটো বাঢ়েহে। কাৰণ কি আমাৰ যিটো বিজনেছ, এইটো AWPL, এটা হেল্থ ব্যৱসায় বিজনেছ। গতিকে আমাৰ ইয়াত ক'ভিড আহিলে, ক'ভিডৰ সময়ত ইনকাম ভালেই কৰিছে। গতিকে আপোনাৰ ক'ভিড আহিলে আমাৰ কি হয়? ইনকাম বাঢ়ে। কিন্তু কি ক'ভিড অহাটো কামনা নকৰোঁ। নেক্সট আছে আমাৰ ৰিস্ক। 100% ৰিস্ক ল'ব লাগিব। কাৰণ কি আপুনি 5 লাখ টকা ইনভেষ্ট কৰিছে আপোনাৰ ব্যৱসায়টোত, 5 লাখ টকা ইনভেষ্ট কৰিব, 10 লাখ টকা ইনভেষ্ট কৰিছে। ব্যৱসায় যদি ভাল চলিল ভালেই হ'ল, যদি বেয়া চলিলে আপোনাৰ কি হয়? সাংঘাতিক হৈ যায়, বডি চুইচাইড কৰিছে। গতিকে 100% আপুনি ৰিস্ক ল'ব লাগিব। এই ব্যৱসায়টোত আপুনি 100% ৰিস্ক ল'ব লাগিব। আৰু আমাৰ ইয়াত ৰিস্ক
ৰিস্কটো ইয়াত নীল বুলি কৈছে। কি কাৰণে আপুনি 5,000 টকাৰ বস্তু আপোনাৰ AWPLৰ হাৰ্ডি প্ৰডাক্ট যিবোৰ প্ৰডাক্ট আছে এই প্ৰডাক্টখিনি আপুনি ঘৰত ব্যৱহাৰ কৰিব আনিছে, গতিকে সেইকাৰণে ৰিস্কটো নীল বুলি কোৱা হৈছে। নেক্সট লিমিটেড ইনকাম ইয়াত লিমিটেড, বৰ বেছি 1 লাখ 2 লাখ 3 লাখ 5 লাখ টকা পাব তেনে মুঠতে মাহত, কিন্তু ইয়াত আনলিমিটেড ইনকাম মই দেখুৱাই আছোঁ। আনলিমিটেড ইনকাম কেনেকৈ ইনকাম পায় ইয়াত আপোনাৰ নমিনি ফেচিলিটি ইয়াত জিৰ', অৰ্থাৎ আপুনি যিটো কাম কৰিছে দোকানটো বাদ দিলোঁ, আপুনি ধৰা হ'ল বাহিৰত ক'ৰবাত মানে কি বেলেগ মানে কি বুলি কয় ঠাইত আপুনি ইনকাম কৰি আছে, কিবা এটা বেলেগ ব্যৱসায় কৰি আছে, আপোনাৰ অনুসৰি আপোনাৰ মিছেছে এই ব্যৱসায়টো আপোনাক কৰিব নোৱাৰে, আপুনিও জানে, গতিকে নমিনি ফেচিলিটি জিৰ', আপুনি থাকাৰ কাৰণে ব্যৱসায়টো কৰিছে, আপুনি অন্যথা আপুনি কৰিব নোৱাৰে আপোনাৰ ফেমিলিয়ে। কিন্তু আমাৰ ইয়াত নমিনি ফেচিলিটি আপুনি যিটো কৰিব আপোনাৰ অহা জেনেৰেশ্যনে কৰিব, আপোনাৰ ৱাইফে নহয় জেনেৰেশ্যন। মই দেখি আছোঁ ইয়াত ডিফাৰেঞ্চ। ইয়াত চাওক আনলিমিটেড ইনকাম বুলি কৈছিলোঁ। আমাৰ কোম্পানীৰ ইয়াত AWPLৰ 18টা ৰেংক আছে। এটা এই ৰেংকত কিমান পাইছে 1,50,00,000। এইটো মই 2 নম্বৰ ৰেংকত আছোঁ। মই কিমান আছোঁ 7,500 টকা, এইটো 2 নম্বৰ ৰেংক চিলভাৰ বুলি কয়। এয়া মোতকৈ ওপৰৰ ৰেংকত আছে 32,000 পাইছে, 17,40,000। এইটো 1 নম্বৰ ৰেংক কিমান পায় 2,500 টকা পায়, এইটো 1 নম্বৰ ৰেংকত। এইটো দেখিছে এই পাইছে কিমান 5,50,00,000, সেইকাৰণে কোৱা হয় আনলিমিটেড ইনকাম বুলি। কিমান পাইছে 2,85,00,000। কোনে পাইছে মিষ্টাৰ অমিত ডুবে, সেইটো আমাৰ সাংঘাতিক। মই যে 1 নম্বৰ ৰেংক পাইছিলোঁ এইটো আপোনাৰ 1 নম্বৰ ৰেংকত এই দেখিছে এয়া 59 লাখ। এইবোৰ আপোনাৰ কাৰণে বিশ্বাস নহ'ব পাৰে, কাৰণ আপুনি জাষ্ট শুনিছে, আপুনি দেখা নাই, মানে বিশ্বাস নকৰিব পাৰে। ইয়াত দেখিছে নমিনি ফেচিলিটি, এখেতৰ হাজবেণ্ড ঢুকাইছে, তেখেতক কেনেকৈ ৰিকগনাইজেশ্যন কৰা গৈছে। তেখেতে এতিয়া ঘৰত বহি প্ৰতি মাহে 2 লাখ কৰি পায়, তেওঁৰ পাছত তেওঁৰ ল'ৰাই পাব। ইয়াত নমিনি ফেচিলিটি দেখিছে। এই এখন দিল্লীত হোৱা চেমিনাৰ আপোনালোক দেখুৱাইছে। এয়া মঞ্চত কান্দি দিছে, তেখেতৰ হাজবেণ্ডে যদি বেলেগ কাম কৰিলে হয় আজি একো নাপালে হয়। তেখেত হাজবেণ্ড এতিয়া এই দুনিয়াত নাই, কাৰ এক্সিডেণ্টত ঢুকাইছে। এতিয়া তেওঁ কি পাইছে কোম্পানীৰ পৰা আপোনালোকে নিজে শুনক। এঘাৰ লাখ টকা ফিজ কৰিছে এইটো ছোৱালীজনীৰ ল'ৰাটোৰ নামত কোম্পানী 11 লাখ টকা। প্ৰতি মাহে 2 লাখ কৰি পায়, একো কৰিব নালাগে। গিৰিয়েকে কৈ থৈ গৈছিলে প্ৰতি মাহে 2 লাখ কৰি পায়। এয়া নমিনি ফেচিলিটি। তেখেতে যদি ঢুকাই যায় ল'ৰাই পাব সেই 2 লাখ কৰি দিয়ে। এয়া নমিনি ফেচিলিটি। এই দেখিছে নেটৱৰ্ক মাৰ্কেটিং অৰ্থাৎ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ইমান সহজ, অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম ব্যক্তিও আমাৰ ব্যৱসায়টো কৰি কিনে কৰোড়পতি হ'ব পাৰে। দেখিছে তেখেতৰ হুইল চেয়াৰত বহি আছে, তেখেতে কোনো বেলেগ বিজনেছ কৰিব নোৱাৰে, হুইল চেয়াৰত বহি আছে। আজি ব্যৱসায়ত সফলতা পাইছে, ডায়মণ্ড হৈছে। আজি মঞ্চত ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে তেওঁক মাতি আনিছে। এইটো একদম ইজি হয়, একদম সহজ হয়। জাষ্ট আপুনি ছিনিয়ৰৰ পৰামৰ্শ ল'ব লাগে, ছিনিয়ৰৰ পৰামৰ্শ লৈ কিনে আজি কৰোড়পতি হৈছে। আপুনি ছাকচেছৰ কাৰণে শাৰীৰিকভাৱে অক্ষম নহয়, মানসিকভাৱে আপুনি অক্ষম হয়, সেইকাৰণে মানুহে ছাকচেছ হ'ব নোৱাৰে। অৰ্থাৎ শাৰীৰিক যিটো কি বুলি আপোনাৰ কি বুলি মেণ্টেলি আপুনি মানে এপ্ৰনেণ্ট হ'ব নালাগে। তেখেতে যদি পাৰিছে আপুনিও পাৰিব, মন ঠিক কৰক। ছাকচেছ আপোনাৰ হাতৰ মুঠিত। সফলতা কিন্তু ইমান সহজ নহয়, সফলতাৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব। যে মঞ্চত আপোনাক কেনেদৰে সন্মান জনোৱা হয়, ৰিকগনাইজেশ্যন কৰা হয় তাক দেখুৱাইছে। এনেদৰে মঞ্চত সন্মান জনোৱা হৈছে। এনেকুৱা এখন প্লেটফৰ্ম আপুনি সপোনতো ভাবিব নোৱাৰে এই প্লেটফৰ্মখনৰ কথা। গতিকে আপুনি নাৰ্ভাছ নহ'ব, ভগৱানে দিয়া আপোনাৰ গোটেই আটাইবোৰ আছে। গতিকে আপুনিও এদিন এনেকুৱা সফলতা পাব। গতিকে আপুনি আহক, আমি একেলগে ব্যৱসায়টোত আমি আগবাঢ়ি যাওঁ। আপোনাক সম্পূৰ্ণ হেল্প কৰা হ'ব। ধন্যবাদ।